নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এই ৰেচিপি ভিডিঅ'টোলৈ। আৰু আজি মই বনাইছোঁ মানে ব্ৰইলাৰৰ মানে পিঠাল আৰু পদ মানে কি বুজি পাইছে না? পদ আৰু আমি কেতিয়াবা নলবেৰীয়া ভাষাত আধাৰ বুলিও কওঁ। সেইটো যে ধুনীয়াকৈ এটা খুব লোভনীয়াকৈ এটা চব্জি বনাইছোঁ। ইপিনে মই ৰেডি কৰি লৈছোঁ, ধুনীয়াকৈ ধুই পখালি লৈছোঁ। লৈ পিনে ইয়াতে নিচিনা পিঠালো আছে, পদ আছে আৰু কলিজা আছে। মানে পদ বুলিও কওঁ আৰু কিছুমান জেগাত ধৰক আধাৰ বুলিও কয়। সেনেহান পিনে ৰংগুড়া, নিমখ আৰু নাওমান জিৰাৰ গুড়ি দিছোঁ আৰু নাওমান তেল দিছোঁ, বেছি তেল দিয়া নাই। দি ধুনীয়াকৈ এইখিনি সানি লওঁ। সানি পিনে অলপ সময়ৰ কাৰণে থৈ দিম, মানে 2 মিনিটমান থাকোঁ আৰু মই যোগাৰখিনি কৰি ল'ম। এইখিনি ধুনীয়াকৈ সানি পিনে থৈ দিম, অলপ সানি পিনে থৈ দিলোঁ। আৰু ইপিনে বাকীখিনি কি লাগে যোগাৰটো কৰি লওঁ। মছলাৰ ভিতৰত দিছোঁ মই দালচেনি, লং, ইলাচি এটা, বেছি ডাঙৰো নহয়, বেছি মিডিয়াম চাইজৰ, আৰু বিলাহী, ইপিনে অলপমান পাঁচফোৰণ, ইপিনে 6-7টামান কেঁচা জলকীয়া, মানে যিমান খায় সিমান আন্দাজত ল'লেই হ'ল। আৰু মই এইখিনি খাম, এইখিনি দিছোঁ। আৰু ইপিনে শুকান জলকীয়া এটা, তেজপাত এটা, আলু মিডিয়াম চাইজৰ এটা, আৰু ইপিনে পিঁয়াজ ডাঙৰ ডাঙৰ 3টা। আৰু ইপিনে কেৰাহীটো ধুনীয়াকৈ পূৰা গৰম হৈ গৈছে। এতিয়া ইয়াতে মিঠাতেল দি দিম। মিঠাতেল দিলোঁ। মিঠাতেলখিনি দিয়া ধুনীয়াকৈ গৰম হ'ব দিম। আদা ৰচুনখিনি থেতলি দিছোঁ। ইপিনে কেৰাহী গৰম হৈ গৈছে। এতিয়া প্ৰথমতে দিম পাঁচফোৰণ, তাৰপিছত তেজপাতটো আৰু শুকান জলকীয়া, তাৰপিছত ইপিনে দালচেনি আৰু লং দিছোঁ, ইপিনে ইলাচি। এইখিনি ধুনীয়াকৈ অলপ সময় ভাজি ল'ম। চিটকিছে পূৰা। ইপিনে শুকান জলকীয়াটো নেকি চিটকিল পূৰা খাইছে। আৰু ইপিনে এতিয়া দিম ধুনীয়াকৈ পিঁয়াজখিনি ৰংচঙা হ'লগৈ ভাজি ল'ম। ইপিনে পিঁয়াজখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। আৰু ইপিনে মাংসখিনি গোটেইখিনি দি লৈছোঁ। মাংসখিনি দি পিনে আৰু আদা ৰহুন যোনখিনি থেতলি থৈ দিছোঁ সেইখিনিও দি ল'ম। এইবিলাক অলপ সময়ৰ কাৰণে ভাজি ল'ম। ইপিনে 5 মিনিটমান ভাজি লৈ পিনে কাটি থোৱা আলুখিনি দি লৈছোঁ। আলুখিনি দি পিনে আৰু লগতে যে মই জ্বালাখিনি কাটি থৈছিলোঁ সেইখিনি একেলগে লগতে দি দিম। জলকীয়াকেইটা দি পিনে আৰু অলপ সময় ভাজি ল'ম। ইপিনে আৰু অলপ সময় ভাজি লোৱাৰ পিছতে কাটি থোৱা বিলাহীখিনি দি লৈছোঁ। বিলাহীখিনি দি আৰু অলপ সময়ৰ কাৰণে ভাজি ল'ম। আৰু অলপ সময়ৰ কাৰণে ভাজি লৈছোঁ। ধুনীয়াকৈ চাকছোঁ, ধুনীয়াকৈ গোটেইখিনি তেলখিনি পূৰা ওলাই গৈছে। এয়া দেখিছেনে, পূৰা তেল ওলাই আছে। এয়া মোৰ ভাজা গৈছে সম্পূৰ্ণকৈ। এয়া চাওক, এতিয়া আৰু পানী দিলে হ'ব। আৰু এয়া একদম মানে গৰমো নহয়, ঠাণ্ডা নহয়, কুহুমীয়া পানীটো দি দিছোঁ। দি পেলাই ধুনীয়াকৈ আৰু অলপ সময়ৰ কাৰণে ঢকনখন লগাই পিনে উতলাই দিছোঁ। এটা উতলাইছে, তাৰপিছতে চাহী মছলা অলপমান ধুনীয়াকৈ ছিটাই দিছোঁ। আৰুতো জানেই মই মানে দেখিছিয়ে, মই মছলা বিশেষকৈ বেলেগ একো দিয়া নাই, মানে জিৰাৰ গুড়া যি অকণমান যি দিছিলোঁ সানতে সেইখিনিয়ে, আৰু পূৰা নিমখ ৰংগুড়া সেইখিনিতে আছে। পূৰা ধুনীয়াকৈ হৈ গৈছে। আৰু এয়া আৰু অলপমান উতলিব দিওঁ। এয়া মোৰ পূৰা ৰেডি, দেখিছে না? পদ আৰু লিভাৰৰ চব্জি পূৰা ৰেডি। আৰু মই এইখিনিয়ে থপথপীয়া কৰি থৈছোঁ, কাৰণ বেছি জোল খাই ভাল নালাগে। এনেকৈ চব্জি কৰি খাই ভাল লাগে। শুকান ভাতে দি খায়ো ভাল লাগে, আৰু দালি দি খায়ো ভাল লাগে। চব্জি হেন কৰি বিৰাট টেষ্টি। চাওকচোন পূৰা যি ধুনীয়া মানে এটা গন্ধ ওলাইছে, একদম দেখিলে মানে খাওঁ খাওঁ মোৰ মানে কালি খাইছোঁ যদিও ভিডিঅ'টোত আজি এডিট কৰিছোঁ, মানে আজি মই দেখি মোৰ খাওঁ খাওঁ লাগি গৈছে। ইয়াত দেখিছে না, পূৰা গৰম গৰম ধোঁৱা ওলাই আছে। আৰু এইপিনে আজি বোলো এই খাম, আৰু বেলেগকৈ একো বনোৱা নাই। আজি পূৰা চব্জি বনাই লৈছোঁ। এয়া চাওকচোন, পূৰা ঠাণ্ডা হোৱাৰ পিছত আৰু অলপমান গোট খালা। এয়া দেখিছে না কি ধুনীয়া। আৰু কিছুমানে ধৰকচোন বহুত
বহুতে মানে পদ বা লিভাৰ খাব অলপ আলা কৰে, কিন্তু আলা কৰাৰ কোনো কথাই নাই। এনেকৈ ধুনীয়াকৈ বনাই খালি বিৰাট টেষ্টি লাগে। মোৰ নহয় আগতে খাব অলপ ভাল লগা নাছিল, এতিয়া যিহেতু মই নিজে বনাই পেলাই টেষ্টি কৰি খাওঁ, বিৰাট ভাল লাগে। আমি খাম আজি পূৰা গৰম ভাত আৰু চালাড বনাই দিছোঁ, বিশেষ দালি চালি একো নাই, ধুনীয়াকৈ পূৰা পেট ভৰাই খাম আৰু